Hey, hello, hi everyone. কি খবৰ? ভালে আছা? ক্লাস 10 ৰ আমি এতিয়া আৰম্ভ কৰিম প্ৰতিটো চেপ্টাৰৰ ডিটেইলছ ভিডিও। এটা চেপ্টাৰৰ 3টা 4টা 5টা যিমান ভিডিও আহিব দিয়ক। মই জাস্ট কনসেপ্ট ক্লিয়াৰ কৰিম তোমালোকৰ ইয়াতে বস্তু এটা কেনেকৈ বুজিব লাগিব, কি কনসেপ্ট ইয়াৰ পিছত লুকাই থাকে। মই সেইবোৰ বস্তু ভালদৰে ইয়াতে আলোচনা কৰিম। তাৰ বাহিৰে একো বস্তু আলোচনা নকৰো। লগতে তোমালোকৰ ইয়াতে প্ৰশ্ন সমাধান কৰোৱা হ'ব। মই হাবিব মাসুম শেখ তোমালোকৰ কাৰণে ম্যাথমেটিক্সৰ সিৰিজ লৈ আইছো প্ৰটন ক্লাसेस তোমালোকে ভিডিওবোৰ চাই থাকিবা এটাৰ পিছত এটা বস্তু এটা টপিক আমি ভালকে বুজি যাম আৰু মই এইটো গ্যাৰান্টি দিছো তোমালোকে যদি কমপ্লিট কৰা প্ৰতিটো চেপ্টাৰৰ প্ৰতিটো ভিডিও মই এইটো গ্যাৰান্টি দিছো তোমালোকৰ কাৰণে ম্যাথমেটিক্স বহুত বেছি ইজি হৈ যাব এইটো 100% শিওর দিছো জাস্ট তোমালোক কি কৰিব লাগিব মোৰ ভিডিওটো যেতিয়া তোমালোকে চাবা তেতিয়া তোমালোক পেন পেপাৰ লৈ বহিব লাগিব লগতে माइंड टू डायरेक्ट यूट्यूबত ৰাখিব লাগিব মেৰে আশিক মেৰে জানে মান এইবোৰৰ পৰা দূৰত ৰাখিব লাগিব কাৰণ এইবোৰত একো লাভ নাই তো প্লিজ এইবোৰৰ পৰা দূৰত থাকা অকল কিতাবত ফোকাস কৰা নলেজ টু গেইন কৰা আন্ডাৰস্ট্যান্ড কৰা বস্তুটো একচুয়ালি হয় কি কেনেকৈ বস্তুটো আহিল কিয় আহিল এইবোৰ বস্তু জানিব লাগিব যদি এইবোৰ বস্তু না জানা তেনেহলে কিন্তু ডাউট আছে তোমার কনসেপ্টের উপর কনসেপ্ট ক্লিয়ার থাকিব তেতিয়া তুমি নিজে বস্তুখিনি পাই যাবা যদি কনসেপ্ট ক্লিয়ার না থাকে তেনেহলে বস্তু তোমার কারণে বহুত বেছি ক্রিটিক্যাল যেন ফিল হ'ব ঠিক আছে মই ইয়াতে তোমালোকক কনসেপ্ট ক্লিয়ার কৰাম কনসেপ্ট এটা ডিটেইলছত যাম বুকছত কি আছে নাই আমি এইবোৰ ডিটেইলছ একো না যাও বুকস পেলাই দিয়া দৰকাৰ নাই জাস্ট তোমালোকক কি লাগিব কনসেপ্ট কৰিবা বুকছৰ যি কোনো কোশ্চেন দিব তুমি ফালি দিব পাৰিবা আদারওয়াইজ তুমি নোৱাৰা ভিডিওটো চাই থাকিবা নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবা লগতে কনসেন্ট্রেশন পুরা কিতাবত ৰাখিবা ঠিক আছে তো আজি আমি আৰম্ভ কৰিছো একো টাইম ওয়েস্ট নকৰাকে আৰম্ভ কৰি দিও ভালদৰে চাবা মনোযোগৰে চাবা আৰু প্যাৰ mohabbat দি থাকিবা ঠিক আছে সো ভাই আমি ক্লাস 9 ত কিন্তু পঢ়ি আহিছিলো একচুয়ালি পৰিমেয় সংখ্যা কি হয় পৰিমেয় সংখ্যা কি হয় পৰিমেয় সংখ্যা সেইবোৰকে কোৱা হয় যিবোৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰি সিধা কথা ঠিক আছে যিবোৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰি যিবোৰ মই লিখিয়ে দিছো যিবোৰ সংখ্যাক p/q আকাৰত লিখিব পাৰি जीवन संख्या p/q আকাৰত লিখিব পাৰি এতিয়া বহুতে কোশ্চেন ইয়াতে থিয় কৰিব q স্যার q not equal to 0 q not equal to 0 yes q not equal to 0 ময়ও এটো ভালদৰে গম পাও q not equal to 0 যত q not equal to 0 and why q not equal to 0 q equal to 0 নহব কিয় নোৱাৰে ঠিক আছে আপোনালোকে এটা কথা মনত ৰাখিব পৰিমেয় সংখ্যাৰ এটা নিৰ্দিষ্ট ভ্যালু থাকে পৰিমেয় সংখ্যাত সেইবোৰ সংখ্যাকে কোৱা হয় যিবোৰ সংখ্যাক আমি নিৰ্দিষ্ট ভ্যালু এটা দিব পাৰো যাৰ এটা নিৰ্দিষ্ট ভ্যালু থাকে যিবোৰ সংখ্যাৰ নিৰ্দিষ্ট ভ্যালু না থাকে তেনে সংখ্যাক আমি পৰিমেয় সংখ্যা ক'ব নোৱাৰি এতিয়া মই মানি লৈছো ওপৰত মোৰ 3 আছে তলত কি আছে মোৰ 0 আছে q equal to 0 বুলি মই ধৰি লৈছো কিন্তু ইয়াতে 3/0 তেতিয়া তলৰটো 0 হ'ব এতিয়া তুমি তোমাৰ লাইফত যি কোনো সংখ্যা এটা লৈ আহা আৰু 0 লগত পূৰণ কৰি 3 বনাব চেষ্টা কৰা তুমি নোৱাৰা 0 দি আমি কাকো হৰণ কৰিব নোৱাৰি 0 এনেকা এটা খতৰনাক বস্তু হয় যি কাকো হৰণ নকৰে কাকো হৰণ কৰিবই নোৱাৰে ইনফাইনাইট যেটো অসীম হয় বুলি ধৰা হয় হেইটো যদি 0 লগত তুমি পূৰণ কৰা ই 0 হৈ যাব তেনেহলে আমি 0 ৰে কোনো এটা বস্তু পূৰণ কৰিব নোৱাৰি বা হৰণ কৰিব নোৱাৰি যদি আমি হৰণ কৰিব নোৱাৰি তেনে নিৰ্দিষ্ট ভ্যালু আমি কেনেকৈ পাম যে 0 লগত কি এনেকা বস্তু পূৰণ কৰিলে 3 আহে 0 দি আমি কি 3 কেনেকৈ হৰণ কৰিব পাৰি নোৱাৰি যেতিয়া আমি নিৰ্দিষ্ট ভ্যালুটো উলাব নোৱাৰি তেতিয়া তাক পৰিমেয় সংখ্যা বুলি ক'ব নোৱাৰি তাৰ মানে যেতিয়া তলত 0 আহিব আৰু তলত কোন থাকে q তেতিয়া তলত 0 আহিব তেতিয়া আমি কম যে হেইটো বস্তু পৰিমেয় সংখ্যা নহয় সিধা কথা পৰিমেয় সংখ্যা নহয় তাৰ মানে q not equal to 0 হ'ব লাগিব যিবোৰ সংখ্যাক p/q আকাৰত লিখিব পাৰি যত q not equal to 0 তেনে সংখ্যাক কি বুলি কোৱা হ'ব পৰিমেয় বুলি কোৱা হ'ব পৰিমেয় সংখ্যা বলে একেবাৰে ইজি একেবাৰে ধুনিয়া ইজি আহা কৈছো তোমালোকে বুজি পাইছা এইটোই হয় আমাৰ পৰিমেয় সংখ্যা পৃথিৱীত যিমান অখণ্ড সংখ্যা আছে
অখণ্ড সংখ্যা যিমান আছে পৃথিৱীত সব কেইটা কি হয় পৰিমেয় সংখ্যা হয় ঠিক আছে যেনেকৈ অখণ্ড সংখ্যা বুলিলে কি বুজা 1 2 3 4 5 আহি থাকিব -1 -2 -3 -4 এনেকৈ আহি থাকিব আৰু লগতে 0 পৃথিৱীত যিমান অখণ্ড সংখ্যা আছে সবকে আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি এতিয়া প্ৰশ্ন ইয়াতে কি হ'ব স্যাৰ ইয়াতে দেখোন অনলি 3 আছে কিন্তু পৰিমেয় সংখ্যা হ'বলৈ গ'লে p/q লব আৰু হৰ আকাৰত আহিব লাগিব ওপৰটো লব তলটো হৰ আকাৰত আহিব লাগিব ইয়াতে দেখোন 3 ইয়াতে নাই p/q আকাৰত নাই ভাই তুমি এটা বস্তু মনত ৰাখিবা যদি তোমাৰ হাতত 2 দিয়া আছে ইয়াত তলত মনে মনে 1 আছে কৰি আহিছা আগতে কৰি আহিছা তলত মনে মনে 1 আছে যিকোনো সংখ্যা লোৱা তার তলত মনে মনে কি থাকিব 1 থাকিব আৰু মনে মনে 1 থাকা মানে কি এটো p/q আকাৰ যেন লাগিছে নে লাগা নাই লাগিছে তার মানে এটো কি হ'ব পৰিমেয় সংখ্যা হ'ব একেবাৰে ইজি বস্তু হয় একেবাৰে ইজি বস্তু হয় পৰিমেয় সংখ্যা গম পাও আমি কি হয় এটো ঠিক আছে আৰু অপৰিমেয় কোনবোৰ হয় যাৰ নিৰ্দিষ্ট ভ্যালু আমি উলাব নোৱাৰি তেনে সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয় মই ইয়াতে ইমান ডিটেইলছত নাযাও মই জাস্ট কিতাবত কি আছে হেইটোত এন্ট্ৰি মাৰিম অকনমান পিছতে তাৰ পিছত যেতিয়া পৰিমেয় সংখ্যাৰ বিষয়ে ডিটেইলছ আহিব তেতিয়া মই তাক এটাক কৰিম কিন্তু এতিয়া মই জাস্ট কিতাবত যেটো আছে হেইটোৰ ওপৰত এটাক কৰিম কনসেপ্টটো ইয়াতে ক্লিয়াৰ কৰিম তাৰ পিছত চাবা অপৰিমেয় সংখ্যাৰ বিষয়ে অকনমান আমি জানি লও অপৰিমেয় সংখ্যা কি হয় অপরিমেয় সংখ্যা যার নির্দিষ্ট ভ্যালু নাই যেনেকৈ উদাহরণ স্বরূপে আমি কিন্তু এটা বস্তুত কনফিউজ হৈ থাকো আমি জানি যেতিয়া আমি সমাধান কৰো 22/7 লব পাই কিন্তু যেতিয়া আমি কও পাই এটা অপরিমেয় সংখ্যা পাই ইকুয়াল 22/7 লৈ আমি কিন্তু ম্যাথমেটিক্স পঢ়িছো ক্লাস 9 ত পৰিমিতি অধ্যায়বোৰ ঠিক আছে তাতে আমি পাই ইকুয়াল 22/7 ব্যবহার কৰিছো কিন্তু পাই এটা অপরিমেয় সংখ্যা আরে ভাই পাইৰ ভ্যালু যদি 22/7 হয় ওকে তেনে 22/7 দেখিবলৈ কেনেকৈ লাগিছে p/q আকাৰ যেন লাগিছে যদি p/q আকাৰ যেন লাগিছে তেনে পাই এটা পৰিমেয় হ'ব লাগিছিল পাই কিয় অপৰিমেয় হয় প্ৰশ্নটো ইয়াতে থিয় হৈছে পাই কিয় অপৰিমেয় হয় একচুয়ালি পাইৰ মান 22/7 নহয় আসলে যেন লাগিছে পাইৰ মান একচুয়ালি ইকুৱেলস টু 3.1415 ডট ডট কিবা কিবি আহি থাকে হেহ নহয় ইম্পসিবল এটো হে আজিলৈকে কোনো কৰিব পাৰা নাই ইম্পসিবল হৈ আছে এটো ইয়াৰ ভ্যালুটো উল্টা পাল্টা কিবা কিবি আহি থাকে তাৰ মানে এটা নিৰ্দিষ্ট ফিক্স ভ্যালু নাই ই ডট 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 লাইফ টাইম গৈ থাকে এনেকে ৰিপিটও নহয় ৰিপিট হলে তথাপি আমি গম পালো যে এটা নাম্বার বারবার রিপিট হয়েছে তেতিয়া আমি গম পালো হয় যে রিপিট হলে আমি এটা পরিমেয় বুলি কলো হয় কিন্তু ই এনেকা উল্টা পাল্টা ভ্যালু দি থাকে এনেকা উল্টা পাল্টা ভ্যালু দি থাকে যেটো আমি কেতিয়াও ধৰিবই নোৱাৰি যেতিয়া আমি ইয়াক ধৰিবই নোৱাৰি কি আহিব কি নাহিব তেতিয়া আমি ইয়াক কি বুলি কম অপরিমেয় নির্দিষ্ট ভ্যালু নাই জাস্ট এটু মনত ৰাখিব যিবোৰ সংখ্যাৰ নিৰ্দিষ্ট ভ্যালু নাই যাৰ নিৰ্দিষ্ট ভ্যালুটো আমি ফাইন্ড আউট কৰিব নোৱাৰি তেনে সংখ্যাক অপৰিমেয় বুলি কোৱা হ'ব আৰু যিবোৰ নিৰ্দিষ্ট ভ্যালুটো আমি ফাইন্ড আউট কৰিব পাৰিম তেনে সংখ্যাক পৰিমেয় বুলি কোৱা হ'ব সিম্পল কথা একেবাৰে ইজি কথা মনত ৰাখিব পৰিমেয়ক আমি p/q আকাৰত লিখিব পাৰিম আৰু অপৰিমেয়ক আমি p/q আকাৰত লিখিব নোৱাৰিম কিন্তু 22/7 আমি কিয় লিখো পাই ইকুৱেল টু একচুয়ালি আমি নিজৰ হেল্পৰ কাৰণে লিখো পাই ইকুৱেলস টু 3.14 কিন্তু 22/7 ইকুৱেলস টু 3.14 তাৰ পিছত 28 কিবা এটা আহি থাকে এতে প্ৰশ্নটো ইয়াতে থিয় হৈছে যে 28 আহি যায় 1428 কিবা কিবি আহি থাকে আমি পাইৰ মান এইখিনি ব্যৱহাৰ কৰো 3.14 আৰু 22/7 হল 3.14 মিলি গৈছে মিলি যোৱাৰ কাৰণে আমি নিজৰ সুবিধাৰ কাৰণে 22/7 ইউজ কৰো একচুয়ালি পাইৰ ভ্যালু 22/7 নহয় ক্লিয়াৰ হৈ গল ইয়াতে এইখিনি আছিল কনসেপ্ট মই অকনমান দিব বিচাৰিছিলো এতিয়া আহিব তোমালোকৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউক্লিড এটা বিজ্ঞানী আছিলে হি বিভাজন কেনেকৈ কৰিব লাগে হেতু এটা সিস্টেম দিছে তোমালোকে ভালদৰে মনোযোগ দি চাবা ইয়াতে বহুত ডাঙৰ এটা কথা ক'ব গৈছে ইয়াতে ম্যাজিক লুকাই আছে চাবা ইয়াতে ঠিক আছে তুমি যিকোনো এটা বস্তুৰে হৰণ কৰা আমি যেতিয়া হৰণ কৰো তেতিয়া আমি বস্তুটো এনেকৈ লিখো ভিতৰত থকা বস্তুটোক আমি কি বুলি কওঁ ভাজ্য যিটোৰে আমি হৰণ কৰো হেতুক আমি কি বুলি কওঁ ভাজক ভাজকৰে ভাজ্য হৰণ কৰাৰ পিছত ওপৰত যেটো হয় হেতুক আমি কি বুলি কওঁ ভাগফল আৰু তলত যেটো আহে যেটো সমাধান কৰাৰ পিছত যেটো বাকি থাকে হেতুক আমি কি বুলি কওঁ ভাগশেষ একেবাৰে হসা একেবাৰে ইজি কথা ধুনিয়া কথা ইয়াতে বুজা গৈছে একেবাৰে ইজি ঠিক আছে ইয়াৰ পৰা এটা সম্পৰ্ক আমি লিখিব পাৰো কি লিখিব পাৰো ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ভাজ্য সমান সমান ভাজক পূরণ ভাগফল যোগ ভাগশেষ
ঠিক আছে ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এইটো ফৰ্মুলা তোমালোকে ভালদৰে খাই পেলাব লাগিব কি কৰিব লাগিব খাই পেলাব লাগিব এইটো বহুত বেছি ইম্পৰ্টেন্ট ইয়াৰ ভিতৰত বহুত বস্তু লুকাই আছে ইয়াৰ ভিতৰত কি আছে বহুত বস্তু লুকাই আছে এইটো আমি অকনমান পিছতে ইয়াক আমি লুকাই থকা বস্তুখিনি ইয়াৰ পৰা বাহিৰ কৰি আনিম তাৰ আগতে আমি কিছুমান বস্তু জানিব লাগিব কি জানিব লাগিব যেতিয়া আমি কোনো এটা সংখ্যা কিবা এটা সংখ্যাৰ হৰণ কৰো ভাগশেষ কিমান হ'ব পাৰে কি ভাগশেষ হ'ব পাৰে সেইটোৰ বিষয়ে আমাৰ জানিব লাগিব কেনেকে জানিব লাগিব চাবা ইয়াতে ধুনিয়াকে তুমি এতিয়া যদি পটককে মোবাইলটোৰ পৰা গুছি গৈছা ইনষ্টাগ্ৰামৰ ফালে নিজৰ মেহবুবৰ ফালে তেনেহলে প্লিজ ঘূৰি আহা আৰু কনসেপ্টটো ভালদৰে চোৱা প্লিজ ঘূৰি আহা আৰু কনসেপ্টটো ভালদৰে চোৱা উদাহৰণ স্বৰূপে মই দুটা ভ্যালু লৈছো ঠিক আছে দুটা ভ্যালু লৈছো কি ভ্যালু লৈছো সাপোজ ধৰি লোৱা মই 3 ৰে হৰণ কৰিম কাক এবাৰ 12 ক কৰিম সরি এবাৰ 13 ক কৰিম এবাৰ 14 ক কৰিম এবাৰ 15 ক কৰিম সবকে কৰিম কিয় মই কৰি আছো ইয়াতে কনসেপ্ট লুকাই আছে কি কনসেপ্ট লুকাই আছে মই জাস্ট উদাহৰণৰ দ্বাৰা তোমালোকক বুজাব বিচাৰিছো চাবা ইয়াতে ডাইৰেক্ট কথা সিধা কথা তুমি যদি 3 ৰে 12 হৰণ কৰা 3 4 গুণ 12 তুমি সিধা সিধি ক'ব পাৰিবা ভাগশেষ কিমান তোমাৰ 0 আহিছে মাইন্ডত ৰাখি দিয়া ভাগশেষ কিমান পালো 0 মাইন্ডত ৰাখি দিয়া তাৰ পিছত তুমি কি কৰিবা 3 ৰে যেতিয়া 13 ক হৰণ কৰিবা 3 4 গুণ আকৌ 12 লিখিবা ভাগশেষ কিমান আহিছে 1 ক্লিয়াৰ হৈ আছে ধুনিয়া কথা এতিয়া আকৌ চোৱা তাৰ পিছত তুমি 3 ৰে যেতিয়া 14 হৰণ কৰিবা 14 3 4 গুণ আকৌ লিখিবা 12 ইয়াতে ভাগশেষ কিমান থাকিব 2 ভাগশেষ কিমান পাইছা 2 তাৰ পিছত তুমি কাক হৰণ কৰিবা 15 ক হৰণ কৰিবা যেতিয়া তুমি 3 ৰে 15 ক হৰণ কৰিবা তেতিয়া 3 5 গুণ তুমি 15 লিখি দিবা ইয়াতে কি ভাগশেষ 0 তাৰ মানে ভাগশেষ 0 এতিয়া তুমি ইয়াতে এটা বস্তুলৈ মন কৰাছোন তাৰ পিছত 3 ৰে যেতিয়া পিছত 15 পিছত কোন আহিব 16 16 যেতিয়া 3 ৰে তুমি হৰণ কৰিবা 3 4 3 5 গুণ 15 ভাগশেষ কিমান 1 তাৰ পিছত কোন আহিব 17 16 পিছত 17 17 যেতিয়া 3 5 গুণ 15 ভাগশেষ কিমান আহিব 2 তাৰ পিছত কোন আহিব 18 18 ক যেতিয়া তুমি 3 ৰে হৰণ কৰিবা 3 5 গুণ 3 6 গুণ 18 ভাগশেষ কিমান আহিব 0 এটা বস্তু ভালদৰে ইয়াতে নোটিস কৰাছোন যদি মাইন্ডটো লগাব পাইছা ভাগশেষ 0 1 2 0 1 2 0 মই যেতিয়া 3 ৰে হৰণ কৰি আছো ভাগশেষটো 3 হোৱা নাই 3 তকে কম হৈছে 0 হৈছে 1 হৈছে 2 হৈছে 3 কেতিয়াও ভাগশেষ আহা নাই যেতিয়া 3 ভাগশেষ আহিব এটা গুণ বাঢ়ি যাব 3 3 2 আহিছে এতিয়া 3 ভাগশেষ আহিব লাগিছিল কিন্তু ইয়াতে 5 হৈ গৈছে 4 ৰ পৰা 5 তাৰ মানে ইয়াৰ পৰা আমি কি বুজি পালো যে যেটো সংখ্যাৰে আমি হৰণ কৰিম ভাগশেষ কেতিয়াও তাৰ সমান হ'ব নোৱাৰে তাতকে কম হ'ব লাগিব সিধা কথা যদি মই 3 ৰে হৰণ কৰিছো তেতিয়া মই 3 ৰে হৰণ কৰিছো ভাগশেষ 0 1 2 ঠিক আছে যদি মই এতিয়া 4 ৰে হৰণ কৰো তেনে ভাগশেষ কিমান হ'ব পাৰিব 0 হ'ব পাৰিব 1 হ'ব পাৰিব 2 হ'ব পাৰিব 3 হ'ব পাৰিব 4 হ'ব নোৱাৰে 4 ৰে হৰণ কৰি আছো তাৰ মানে ইয়াৰ পৰা সিধা কথা বুজা গৈছে যেটো সংখ্যাৰে মই হৰণ কৰিম সেই সংখ্যাটো কেতিয়াও ভাগশেষ হ'ব নোৱাৰে তাতকে কম ভাগশেষ হ'ব ভাগশেষ সদায় তাতকে কম হ'ব লাগিব সেইটোৰ সমান কেতিয়াও হ'ব নোৱাৰে সিধা কথা ডাইৰেক্ট কথা তুমি যেটো সংখ্যাৰে হৰণ কৰিবা সেই সংখ্যাটোৰ সমান ভাগশেষ কেতিয়াও নাই এটা তুমি কবা ইয়াতে মই নকও এতিয়া তোমাৰ কনসেপ্ট যদি ক্লিয়াৰ আছে তুমি নিজে কবা ইয়াতে ঠিক আছে কি কবা ইয়াতে চোৱা যেতিয়া মই 6 ৰে হৰণ কৰিম 6 ৰে হৰণ কৰিলে ভাগশেষ হোৱাৰ সম্ভাৱনা কি আছে 6 ৰে হৰণ কৰিলে 0 1 2 3 4 5 6 6 ৰে কৰি আছো তাৰ মানে ভাগশেষ কিমান হ'ব 0 1 2 3 4 5 কিন্তু ইয়াতে এটা বস্তু মন কৰা কোশ্চেন আকৌ ৰাইজ হ'ব কনসেপ্ট লাগে ন ভাই কনসেপ্টে দি আছো তাৰ পিছত চাবা ইউক্লিডৰ বিভাজন প্ৰমেয়ত যেতিয়া হুমাম আমি তেতিয়া ইয়াতে কনসেপ্টটো এতিয়াই ক্লিয়াৰ হৈ যাব ইয়াতে চোৱা 6 ৰে হৰণ কৰিলে কেইটা ভাগশেষ পোৱা যায় এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তাৰ মানে যেটো সংখ্যাৰ হৰণ কৰিম ভাগশেষ সিমানটাই পাম যেনেকে আগত আমি 3 ৰে হৰণ কৰিছিল ভাগশেষ কি আছে 0 1 2 কেইটা আছে এটা দুটা তিনটা যেটো সংখ্যাৰে হৰণ কৰিম ভাগশেষ সিমানটাই পোৱা যাব আৰু এই সংখ্যাটোৰ সমান নাপাও তাতকে কম পাম যে 4 ৰে হৰণ কৰিলে ভাগশেষ 0 1 2 3 4 তো নহব তাৰ মানে কেইটা আছে এটা দুটা তিনটা চাৰিটা ভাগশেষ কেইটা হ'ব চাৰিটা ক্লিয়াৰ এতিয়া
এতিয়া মই ইয়াতে এটা বস্তু দেখাব বিচাৰি আছো, কি দেখাব বিচাৰি আছো, যেতিয়া মই 3 ৰে হৰণ কৰিলো, 3 ৰে মই 13 হৰণ কৰিলো, কাক 13ক, 13ক যদি হৰণ 3 4 গুণ মই ইয়াতে 12 লিখিলো ভাগশেষ 1 লিখিলো। অকনমান আগতে মই ইয়াতে এটা ফৰ্মুলা লিখিছিলো, কি লিখিছিলো, ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, ওপৰটোক ভাগফল তলৰটোক ভাগশেষ, যিটোৰে হৰণ কৰিম সেইটো ভাজক। এতিয়া তুমি ইয়াতে আহা, এতিয়া তুমি ইয়াতে আহা, চোৱা ইয়াতে কি আছে, এইটো কি হ'ব আমাৰ, এইটো আমাৰ কি হ'ব, এইটো হ'ব আমাৰ ভাজ্য, এইটো আমাৰ কি হ'ব ভাগফল, এইটো আমাৰ কি হ'ব ভাজক, এইটো আমাৰ কি হ'ব ভাগশেষ। এতিয়া কথাটো হল আমি জানো ভাজ্য, ভাজ্য কি আছে ইয়াতে 13, ভাজ্য কোন আছে ইয়াতে 13, মই 13 লিখিলো। ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল, ভাজক কিমান ইয়াতে 3, ভাগফল কিমান ইয়াতে 4, ভাজক পূৰণ ভাগফল যোগ ভাগশেষ কিমান ইয়াতে 1। এতিয়া তুমি চোৱাচোন এইটো মিল খাইছে নে খোৱা নাই, খাইছে। 3 4 গুণ 12, 12 যোগ 1 13, এইটো নিয়মত আমাৰ যাব লাগিব। এতিয়া এইটোকে তোমালোকৰ কিতাপত অকনমান মডিফাই কে লিখা আছে, কি লিখা আছে, যেতিয়া দুটা সংখ্যা দিয়া থাকিব আমাৰ হাতত a আৰু b, এতিয়া তোমাক কি কৰিব লাগে, এক b ৰে হৰণ কৰিব লাগে, কি কৰিব লাগে, এক b ৰে হৰণ কৰিব লাগে, ঠিক আছে। যেতিয়া তুমি এক b ৰে হৰণ কৰিবা, তেতিয়া তুমি b ইয়াতে লিখিবা, a ভিতৰত লিখিবা, এক হৰণ কৰিব লাগে b ৰে, ভাজক হৰণ কৰিলে তুমি নাজানা নহয়, এতিয়া তুমি ভাবি লৈছা কিবা এটা আহিব ওপৰত ভাগফল, এইটো আমি কিহেৰে বুজাম, কিউৰে বুজাম, কিহেৰে বুজাম, কিউৰে বুজাম, কিহেৰে বুজাম, কিউৰে বুজাম, ঠিক আছে। সমাধান কৰাৰ পিছত ইয়াতে ভাগশেষ আহিব, যিটো r ৰে বুজোৱা হ'ব। এতিয়া r কিউ লিখো আমি, একচুয়ালি ইয়াক কি বুলি কোৱা হয়, ইয়াক কি বুলি কোৱা হয়, তোমালোকে চাবা ইয়াতে, ইয়াক কি বুলি কোৱা হয়, ইয়াক কোৱা হয় ৰিমাইন্ডাৰ, ইংৰাজীত কোৱা হয় ৰিমাইন্ডাৰ, যাক আমি অসমীয়াত কওঁ ভাগশেষ, ওপৰটোক কি বুলি কোৱা হয় কোএফিচিয়েন্ট, যাক আমি অসমীয়াত কি বুলি কওঁ ভাগফল, সেই কাৰণে ইয়াক কিউৰে বুজোৱা হয়, ইয়াক r ৰে বুজোৱা হয়। এতিয়া এইটো সম্পৰ্কৰ লগত যে এইটো সম্পৰ্ক মিলাও, ভাজ্য কোণ a সমান সমান ভাজক কোণ b ভাগফল পূৰণ ভাগফল কোণ q প্লাস r ভাগশেষ কোণ r, এইটোকে আমি কিতাপত কি লিখিছো, ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। ক্লিয়াৰ, এইটোকে ধুনীয়াকে তোমাৰ কিতাপত লিখা আছে। লগতে তোমাৰ কিতাপত ধুনীয়াকে এটা বস্তু লিখা আছে, এনেকে দিছে 0 দিছে, r দিছে, এনেকে দিছে b দিছে। এতিয়া ডাঙৰ প্ৰশ্ন ইয়াতে থিয় হৈছে যে এইটো কিয় দিছে, ইয়াতে তলত এটা দাগ দিছে, ইয়াতে তলত এটা দাগ দিয়া নাই, কিয়, এই ভুলটো কিয় কৰিলে, কিতাপৰ ভুল নে কিবা মোৰ ভুল নে মই বুজিবলৈ টান পাই আছো, এই বস্তুটো জানিবলৈ হলে তোমাক অকনমান ইয়াতে আহিব লাগিব, কিয় ইয়াতে আহিব লাগিব চাবা ইয়াতে, ঠিক আছে, অকনমান ইয়াতে আহিব লাগিব, অকনমান, বেছি সময়ৰ কাৰণে, অকনমান সময়ৰ কাৰণে। ইয়াক যদি মই এইটোৰ লগত তুলনা কৰো, এইটো কি হ'ব a সমান সমান এইটো কি হ'ব b পূৰণ এইটো কি হ'ব ভাগফল q যোগ এইটো কি হ'ব r। এতিয়া মই অকনমান আগতে কি কৈছিলো, এইটো কোন ভাজক, এইটো কোন ভাগশেষ, মই অকনমান আগতে কি কৈছিলো, যিটো সংখ্যাৰে আমি হৰণ কৰিম মানে ভাজক, ভাগশেষ কি হ'ব, তাৰ সমান নহব, তাতকে সদায় কম হ'ব, ঠিক আছে। তাৰ মানে ইয়াতে ভাজক কিমান আছে 3, ঠিক আছে, ভাগশেষ কিমান হ'ব পাৰিব, 1 হ'ব পাৰিব, বা কেতিয়াবা 0 হ'ব পাৰিলে, 3 ৰে হৰণ কৰিলে 0 ভাগশেষ হ'ব পাৰে, 1 হ'ব পাৰে বা 2 হ'ব পাৰে, হয় নে নহয়, হয়। এতিয়া এই গোটেই কেইটা ভ্যালু r ৰ ভ্যালু আহিব পাৰে, কাৰণ r মানে কোন, বাকি ভাগশেষ এবাৰ 0 আহিব পাৰে, ভাগশেষ এবাৰ 1 আহিব পাৰে, ভাগশেষ এবাৰ 2 আহিব পাৰে, ক্লিয়াৰ। এতিয়া ইয়াতে চাবা, মই যদি ইয়াতে লিখো যে r ৰ ভ্যালু কি হ'ব পাৰে, r ৰ ভ্যালু 3 তকে সৰু হ'ব, কাৰণ মই যদি 3 ৰে হৰণ কৰিম, মই যদি 3 ৰে হৰণ কৰিম, তাৰ মানে ভাগশেষ 3 তকে সদায় কম হ'ব, তাৰ মানে ভাগশেষ 3 তকে সদায় কম হ'ব, তাৰ মানে ভাগশেষ 3 তকে সদায় কম হ'ব, কি সিধা কথা, মই যেতিয়া 3 ৰে হৰণ কৰিম, ভাগশেষ 3 তকে মানে ভাগশেষ কোন r সদায় 3 তকে কম হ'ব, এইটো মানে কম, কিন্তু লগতে মই ইয়াতে 0 দিছো, ইয়াতে এটা দাগ দিছো। এতিয়া প্ৰশ্ন ইয়াতে থিয় হৈছে যে মই 0 তকে ডাঙৰ, ইয়েস r ৰ ভ্যালু ভাগশেষ 0 তকে ডাঙৰ হয়, 0 হয়, 1 হয়, 2 হয়, 0 হয় নে নহয়, হয়,
কিন্তু 0তকে ডাঙৰ হয় 0 হ'ব পাৰে 0তকে ডাঙৰ হ'ব পাৰে এতিয়া মই যদি ইয়াতে এইটো চিন যদি মই নি দিলু হয় এতিয়া এইটো কি বুজালে হয় 0তকে ডাঙৰ তাৰ মানে আৰৰ ভ্যালু কিমান 0তকে ডাঙৰ মানে কি 1 হ'ব পাৰে নতুবা 2 হ'ব পাৰে 3 হ'ব নোৱাৰে 3তকে কম হ'ব লাগিব 0তকে ডাঙৰ হ'ব লাগিব 0 হ'ব নোৱাৰে কিন্তু মোৰ উত্তৰত কি আছে 0 হ'ব পাৰে 0 হ'ব পাৰে স্বাভাৱিক কথা যদি 0 হ'ব পাৰে তেতিয়া মই কি লিখিব পাৰিম ইয়াতে 0 হ'ব পাৰে এই কাৰণে মই তলত এটা দাগ দি দিও এই দাগটোৱে কি বুজায় 0 হ'ব 0তকে ডাঙৰ হ'ব 0 হ'ব 0তকে ডাঙৰ হ'ব এই হৰুকে দাগ দিয়াটো এই মিনিংটোৱে বুজায় যে 0 হ'ব বা 0তকে ডাঙৰ হ'ব আৰু এইটো কি বুলি কোৱা হয় লেস দেন ইকুৱেল এইটো কি বুলি কোৱা হয় লেস দেন অনলি লেস দেন মানে ইয়াতে কম লেস দেন ইকুৱেল টু কি বুজায় যে লেস দেন ইকুৱেল টু কি বুজায় যে ইকুৱেল হ'ব আৰু ইয়াতকে ডাঙৰ হ'ব আহা গৈছে আপোনালোকে বুজি পাইছে বস্তুটো একেবাৰে ধুনীয়া বস্তু একেবাৰে ধুনীয়া বস্তু ক্লিয়াৰ 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 হ'বই লাগিব কিছুমানে আজি কিছুমান কথা কৈছে কিছুমানে যেতিয়া সন্মুখত নহয় তেতিয়া ষ্টেটাছত ৰিপ্লাই দিয়ে ঠিক আছে সন্মুখত যেতিয়া নহয় তেতিয়া কি কৰে ষ্টেটাছত ৰিপ্লাই দিয়ে হি ডোন্ট নো এবাউট ইট যদি ভিডিওটো চাইছে এই গম পাই গৈছে ঠিক আছে মই ষ্টুডেন্টৰ কথা কোৱা নাই কাৰোবাৰ কথা কৈছো ওকে নো প্ৰবলেম এই যদি ভিডিওটো চাইছে তেনেহলে গম পাই যাব কাৰ কথা কোৱা হৈছে ইয়াতে তো আহা গৈছে তোমালোকে এইটো বুজি পাইছা এতিয়া এইটোৰ পৰা যদি কনসেপ্ট এইটোত আহি যাও মই কি কনসেপ্ট আছে ইয়াতে কনসেপ্টটো কি কনসেপ্ট ইয়াতে লুকাই আছে কনসেপ্টটো কি কনসেপ্ট ইয়াতে লুকাই আছে চাব লাগিব ভাই চাব লাগিব সো ইয়াতে যেতিয়া এইটো কি বুলি কও আমি ভাজকটো আর কি হয় ভাগশেষ কেতিয়াবা বিতকে মানে ভাজকতকে ডাঙৰ হ'ব পাৰিব নেকি নোৱাৰে সেই কাৰণে বিতকে সদায় সৰু আৰু ভাগশেষ কি হ'ব 0 হ'ব পাৰে 0তকে ডাঙৰ হ'ব পাৰে এই কাৰণে 0 হ'ব পাৰে 0তকে ডাঙৰ হ'ব পাৰে ইয়াতে দেখিলে বুজা গৈ আছে বস্তুটো একেবাৰে ইজি বস্তু ইমান এটা কঠিন বস্তু নহয় একেবাৰে ইজি বস্তু ইমান এটা কঠিন বস্তু নহয় কি হ'ব পাৰে ভাগশেষ সদায় ভাজবি মানে ভাজকতকে সদায় কম হ'ব আৰু 0 হ'ব পাৰে বা 0তকে ডাঙৰ হ'ব এইখিনিয়ে তোমালোকৰ কিতাপত আছে তোমালোকে ডাইৰেক্ট মনত ৰাখিব লাগিব এইটো কনসেপ্ট ঠিক আছে এতিয়া আমি যেতিয়া পঢ়িছো তেতিয়া আমি দুটা বস্তু জানো সদায় কি জানো এটা আমি লসাগু বিষয়ে জানো আৰু এটা জানো গসাউ এতিয়া লসাগুৰ বিষয়ে আমি এতিয়া নপঢ়ো অকনমান পিছত গৈ পঢ়িব লাগিব এতিয়ালৈকে আমাক কি পঢ়িব লাগিব গসাউ এতিয়া গসাউ পঢ়িবলৈ হলে আমাৰ কি হয় গৰিষ্ঠ সাধাৰণ উৎপাদক এতিয়া ইউক্লিডে এটা ইমান ধুনীয়া এটা সূত্ৰ দিছে ইমান ধুনীয়া এটা মানে বিধি এটা মানে নিয়ম এটা দিছে যেটো নকও কিয় সেই নিয়মটো মতে গলে আমি যিকোনো দুটা সংখ্যা তোমাক দিছে সেই দুটা সংখ্যা তুমি কি উলিয়াই দিব পাৰিবা গসাউ উলিয়াই দিব পাৰিবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি কিন্তু ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিলে মোৰ এই বস্তুটো অকনমান হলো জানিব লাগিব কাৰণ তাতে এই বস্তুটো মই ইউজ কৰিম এতিয়া তোমালোকে চাবা ইয়াতে যিকোনো দুটা সংখ্যা লোৱা যিকোনো মোক কি ওলাব লাগে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি মোক কি ওলাব লাগে গসাউ ওলাব লাগে যিকোনো দুটা সংখ্যা তোমালোকৰ উদাহৰণ ৰূপে তোমালোকৰ কিতাপৰ প্ৰথম প্ৰশ্নটোৱে লৈছো মই 135 আৰু 225 এই 135 আৰু 225 ৰ কি ওলাব লাগে গসাউ ওলাব লাগে কি ওলাব লাগে গসাউ পাও এতিয়া আমি গসাউ কেনেকৈ ওলাম ঠিক আছে যি দুটা সংখ্যা দিব তাৰে ভিতৰত এটা সৰু হ'ব এটা ডাঙৰ হ'ব এটা সৰু হ'ব এটা ডাঙৰ হ'ব যদি কয় না এটা সৰু এটা ডাঙৰ হ'ব নহয় দুটা সমানে দিছো মন ৰাখিব দুটা সমান সংখ্যা মানে একে সংখ্যাৰ গসাউ সেই সংখ্যাটোৱে হয় এতিয়া 135 তাৰ মানে গসাউ 135 হ'ব সি কি কম আৰু ইয়াত দুটা সংখ্যা দিছে তাৰে এটা সৰু হ'ব এটা ডাঙৰ হ'ব আমি কি কৰিম ডাঙৰটোৰে তো কেতিয়াও সৰুটো হৰণ কৰিব নোৱাৰিম তো আমাৰ ইয়াতে কি কৰিব লাগিব সৰুটোৰে ডাঙৰটো হৰণ কৰিব লাগিব প্ৰথম স্টেপ 1 কি কৰিব লাগিব সৰুটোৰে ডাঙৰটো হৰণ কৰিব লাগিব সাইডত আমি ৰাফ কৰিম কি কৰিম 225 এটো ডাঙৰ সৰু কোনটো আছে 135 এটো সৰু আছে এইটোৰে যেতিয়া আমি এটো হৰণ কৰিম হৰণটো তোমালোকে জানা হৰণ কৰিব লাগিব 135 into 1 135 135 into 2 270 270
এতিয়া 270 225 কে বেছি হৈছে তার মানে দুইবার না যায় এবারে যাব 135 1 গুণ 135 135 1 গুণ 135 ইয়াতে কি থাকিব 225 ৰ পৰা 135 মাইনাস কৰিলে 5 ৰ পৰা 5 গলে 0 22 ৰ পৰা 13 গলে 90 থাকিব তাৰ মানে মই ইয়াৰ পৰা কি লিখিব পাৰো ইয়াতে মই লিখিব পাৰো 225 ভাজ্য ভিতৰটো ভাজ্য বাবা ভিতৰটো ভাজ্য সমান সমান ভাজক কোন 135 পূরণ ভাগফল কোন 1 যোগ ভাগশেষ কোন 90 ইয়াতে আমি এইটো পাইছো কিন্তু ইয়াতে কি তুমি এটা বস্তু নোটিস কৰিব লাগিব যে ভাগশেষ 0 আহিছে নেকি নাই भागशेष 90 আছে ইয়াতে এটা কথা মাইন্ডত ৰাখিবা जब तक तोड़ेंगे नहीं तब तक छोड़ेंगे नहीं যেতিয়ালৈকে ভাগশেষ 0 নাহে তেতিয়ালৈকে আমি ইয়াক এৰি দিব নোৱাৰি আমাৰ মেইন মাইন্ডত এটা বস্তু থাকিব লাগিব মোৰ ভাগশেষ 0 আনিব লাগে এতিয়া নেক্সট ৰাউন্ডত মই কি কৰিম ভাগশেষ 0 আনিব লাগে নেক্সট ৰাউন্ডত মই কি কৰিম ভাগশেষ 0 আনিব লাগিব মোৰ সিধা কথা মোৰ বেলেগ একো উপায় নাই মই ভাগশেষ 0 আনিব লাগে মোৰ ইয়াতে ভাগশেষ 90 আহিছে এতিয়া মই কি এনেকা পদ্ধতি ব্যৱহাৰ কৰিম যে মোক ভাগশেষ 0 লাগে 0 লাগে কি কৰিম এতিয়া নেক্সট ৰাউন্ড তোমালোকে চাবা ইয়াতে নেক্সট ৰাউন্ড মই কি কালাৰ ইউজ কৰি একো ধৰিবই পৰা নাই একেবাৰে এটা কাম কৰিছো মই ব্যাকগ্ৰাউন্ডটো চেঞ্জ কৰিছো হা ব্যাকগ্ৰাউন্ডটো চেঞ্জ কৰিলে চাই কালাৰটো অকনমান চকুত লগা আহিব কি ইউজ কৰো তো হোৱাইট ইউজ কৰি দিও নেকি হোৱাইট ইউজ কৰিলে হোৱাইট ইউজ কৰা নাযাব ব্ল্যাক ইউজ কৰিছো দিয়া ঠিক আছে ওই যা ঠিক আছে 135 এতিয়া মই কি কৰিম মোৰ এইটো ফাৰ্স্ট স্টেপত মোৰ ভাগশেষ যেটো আছে সেই ভাগশেষ দি মই ভাজকক আকৌ হৰণ কৰিম সিধা কথা মোৰ ভাগশেষ 0 আহা নাই মই বদমাসি কৰিম মোৰ ভাগশেষ 0 আহিব মই বদমাসি এৰি দিম মোৰ মেইন মুদ্দা কি থাকিব লাগে মোৰ ভাগশেষ 0 আনিব লাগে ঠিক আছে মোৰ মেইন মুদ্দাটো কি হ'ব লাগে ভাগশেষ 0 আনিব লাগে ইয়াতে ভাগশেষ 0 আহা নাই মই কি কৰিম এইবাৰ ভাগশেষ দি আকৌ ভাজকক হৰণ কৰিম মই ইয়াক গালি দিম কেলে তই ভাগশেষটো 0 নানিলি মই ভাগশেষ দি ভাজকক আকৌ হৰণ কৰিম ভাগশেষ 0 কোনে আনিব ভাজকে হৰণ কৰিব ভাজকে এনেকে হৰণ কৰিব ভাগশেষ 0 আহা নাই ই খং হৈ গল ই খংতে ভাজকক কৈছে তোক মই এতে পিটিম তোক আকৌ এতে হৰণ কৰিম এতিয়া কি বনি যাব ই মোৰ বনি যাব ভাজক নতুনকে এতিয়া ই বনি যাব ভাজক আৰু ই বনি যাব ভাজ্য এতিয়া মই আকৌ হৰণ কৰিম এতিয়া কি কৰিব লাগিব 135 ক কিহেৰে হৰণ কৰিম 90 ৰে হৰণ কৰিম সাইডত ৰাপ কৰিলাম একো আপত্তি নাই ৰাপ কৰিব পাৰিম আমি ৰাপ পেজ থাকে সো এটা 90 1 গুণ 90 90 2 গুণ 180 180 ইয়াতকে বেছি হৈ যাব দুইবাৰ না যাব এবাৰ যাব 90 1 গুণ 90 তলত থাকিব কিমান 45 এতিয়া মই এটুক যদি আকৌ এনেকে লিখো স্টেপ 2 কি লিখিম ইয়াতে ভাজ্য এবাৰ ভাজ্য কোন বনিছে 135 ইকুয়ালস টু ভাজক কোন বনিছে 90 ইনটু ভাগফল কোন 1 প্লাস ভাগশেষ কিমান 45 আরে ভাই ভাগশেষ আকৌ 45 মোক লাগে 0 আহিছে 45 ডিস্টারবেন্স ফিল হৈ আছে ই এতিয়া দুখ পৰিছে ই এতিয়া সেম ইয়াক কব যেনেকে তই ভাজক হৈ ভাগফলক হৰণ কৰিলি ভাজকক হৰণ কৰিলি ঠিক এইবাৰ সেম বস্তু মই কৰিম কাৰণ মোৰ মেইন টাৰ্গেট ভাগশেষ 0 আহিব লাগে সিধা কথা ভাগশেষ 0 আহিব লাগে এটা 45 আছে এতিয়া মই আকৌ সেকেন্ড নেক্সট কি কৰিম 45 দি আকৌ 90 হৰণ কৰিম এতিয়া যেটো ভাগশেষ আছে এই ভাগশেষটোক মই ব্যৱহাৰ কৰিম কা হৰণ কৰিম 90 হৰণ কৰিম এটা বস্তুৱে বাৰবাৰ ৰিপিট কৰি থাকিব লাগিব তেতিয়ালৈকে ৰিপিট কৰি থাকিব লাগিব যেতিয়ালৈকে ভাগশেষ নাই ঠিক আছে এতিয়া মই ইয়াতে চাব লাগিব ঠিক আছে চাবা ইয়াতে 45 দি 90 কেতিয়া হৰণ কৰিম 90 এতিয়া হৈ যাব ভাজ্য 45 হৈ যাব ভাজক 45 ইনটু 2 কিমান হৈ যাব 90 কাৰণ মই জানো 45 1 গুণ 45 45 2 গুণ 90 ইয়াতে 90 হৈছে ভাগ মিলি গৈছে বেছি তো হোৱা নাই বেছি হলে আমি হৰণ দিব নোৱাৰিম আমি সদায় কমে দিব লাগিব 45 1 গুণ 45 45 2 গুণ 90 হৰণ মিলি গৈছে ভাগশেষ কিমান 0 হৈছে ওয়াও মিলিছে এতিয়া আমি কি লিখিম ইয়াতে 90 সমান সমান ভাজ্য সমান সমান ভাজক কোন 45 ইনটু ভাগফল কোন 2 প্লাস ভাগশেষ কিমান 0 ওয়াও স্টপ এতিয়া মই স্টপ হৈ গলো ভাগশেষ 0 আহিছে यस আহিছে হসাকে আহিছে মোক ভাল লাগিছে আহিছে এতিয়া G2 লাইনত মোৰ ভাগশেষ 0 আহিছে
কি আহিছে যিটো লাইনত মোৰ ভাগশেষ 0 আহিছে সেই লাইনটোক মই এতিয়া উঠাব লাগিব সেই লাইনটোক উঠাব লাগিব সেই লাইনটোত এই লাইনটোত মোৰ ভাজক কোন হয় এই লাইনটোত ভাজক ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ভাজক কোন 45 আৰু এইটোৱে হ'ব আমাৰ গসাউ মানে কি গম পালো এতিয়া যিটো লাইনত ভাগশেষ 0 আহিব সেই লাইনটোক আমি ধৰিব লাগে আমাৰ মেইন টাৰ্গেট কি আছিল ভাগশেষ 0 আনিব লাগে মই ইয়াতে ভাগশেষ 0 আনি দিছো মই ইয়াতে যেতিয়া ভাগশেষ 0 আনিছো তেতিয়া মই এই লাইনত 0 আনি থকা লাইনটোত যিটো আমাৰ ভাজক হ'ব এই ভাজকটোই আমাৰ কি হ'ব গসাউ আৰু আমাক উলাব লাগে গসাউ উলাব লাগে 135 আৰু 225 ৰ গসাউ কিমান হ'ব এতেকে তোমালোকে এনেকে লিখি দিব পাৰিবা এতেকে 135 আৰু 225 ৰ গসাউ কিমান হ'ব 45 কিমান ধুনিয়া প্ৰশ্ন জাস্ট তোমালোকক ৰিপিট কৰি থাকিব লাগিব ৰিপিট কৰি থাকিব লাগিব তেতিয়ালৈকে যেতিয়ালৈকে মোৰ ভাগশেষ 0 নাই আৰু ভাগশেষ 0 অহাৰ লগে লগে যিটো ভাজক হ'ব সেইটোৱে গসাউ ইমান ধুনিয়া মজা লাগিছে এতিয়া মই আৰু বেছি নকৰাও নেক্সট ক্লাছত এক্সাৰসাইজ নম্বৰ 1.1 ৰ এটা সূত্ৰ প্ৰশ্ন আমি উৰাই দিম তোমালোকে তেতিয়ালৈকে প্ৰেক্টিস কৰি থাকা কমেন্ট সেকশনত জনাই দিবা যে মোৰ এইটো অসুবিধা হৈ আছে নিশ্চয় হেল্প কৰিবলৈ আগুৱাই আহিম মই সিধা কথা আৰু লগতে obviously এডভাৰটাইজমেন্টটো কৰিব লাগিব ঠিক আছে কিয় নকৰিম মোৰ এডভাৰটাইজমেন্টটো মোৰে কৰিব লাগিব কোনে কৈ দিব পৰ্টন ক্লাसेছ যিহতে ধুবুৰী থাকা অফলাইন সেন্টাৰ অফলাইন সেন্টার ইতিমধ্যে স্টার্ট হৈ গৈছে ফ্ৰী ডেমো ক্লাস চলি আছে তোমালোকে প্লিজ এইটো জয়েন কৰিবা সেন্টাৰত জয়েন কৰিবা তাতে মই অফলাইন পঢ়াম তোমালোকৰ ডাইৰেক্ট সন্মুখত থিয় হৈ পঢ়াম ডাইৰেক্ট বিন্দাস পঢ়াম বিন্দাস তোমালোকৰ ফ্ৰেণ্ডৰ নিচিনা থাকিম কিবা অসুবিধা হ'ব ডাইৰেক্ট কবা লগতে তাতে চ্যাপ্টাৰ কমপ্লিট হোৱাৰ লগে লগে এমসিকিউ সিৰিজ দিয়া হ'ব পেপাৰ হাতে দিয়া হ'ব হিদিনা হ'ব অনলি পেন টেষ্ট নামটো মই কিয় দিছো হিদিনা তোমাৰ সেন্টাৰত আহিলে তোমাক বেগ আনিব নালাগে অনলি তুমি পেন লৈ আহিবা যিটো পেপাৰ দিয়া হ'ব তাতে ৰাফ স্পেচ থাকিব প্ৰেক্টিস কৰিবা ৰাউন্ড কৰিবা প্ৰেক্টিস কৰিবা সাৰ্কেল গোল কৰিবা ক্লিয়াৰ ধুনিয়া মজা বিন্দাস হৈ যাব এক্সাম ফালি দি আহিব পাৰিবা আৰু যিবোৰ কোশ্চেন আছে হেবোৰ মই নিজে বনাইছো কিছুমান বস্তু মই কিতাপৰ পৰা উঠাইছো বেলেগ কিতাপৰ পৰা কাৰণ মোক লাগিছে এইটো ইম্পৰ্টেন্ট এনেকে জাস্ট পুৰা খতৰনাক হৈ কাম আছে অল সাবজেক্টৰ অল চ্যাপ্টাৰৰ বস্তু ৰেডি হৈ আছে তোমালোকে জাস্ট ক্লাসটো স্টাৰ্ট কৰিব লাগে ক্লাসটো জয়েন কৰা মই এইটো গ্যাৰান্টি দিছো মোৰ ফালৰ পৰা পৰ্টন ক্লাসেছৰ ফালৰ পৰা তোমাৰ ওভাৰঅল গ্ৰোথ হ'ব তাতে সব সাবজেক্ট পঢ়োৱা হয় ম্যাথ সায়েন্স ইংলিশ এছামিজ ইলেক্টিভ সাবজেক্ট এভৰি সাবজেক্ট পঢ়োৱা সবকেটা সাবজেক্ট সোশ্যাল সায়েন্স সবকেটা সাবজেক্টৰ টিচাৰ আছে ধুনিয়া টিচাৰ আছে একেবাৰে ফ্ৰেন্ডলি টিচাৰ এনেকা টিচাৰ আছে যদি তোমাৰ কিবা অসুবিধা হয় তোমাৰ ঘৰত গৈ তোমাক বুজাই থৈ আহিব এইটো গ্যাৰান্টি মই দিছো জলদি জয়েন কৰা যদি জয়েন কৰিব ইচ্ছা আছে তেনেহলে প্লিজ তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰিবা এইটো নম্বৰত কন্টাক্ট কৰিবা তাতে ডিটেইলছ দিয়া আছে ফোন কৰিবা কন্টাক্ট কৰা সেন্টাৰৰ লোকেশন পাই যাবা তোমালোকে বিন্দাস আহিবা বিন্দাস ক্লাস কৰিবা একদম খালি দিয়াৰ নিচিনা তোমাক বনাই ইয়াৰ পৰা পঠাই দিয়া হ'ব এইটো গ্যাৰান্টি মই দিছো সিধা কথা আজিৰ কাৰণে এইখিনি তেতিয়ালৈকে টাটা বাই বাই গুড নাইট লাভ ইউ অল